হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ আজি হৈ যোৱা অসমীয়া প্ৰশ্ন কাকতখনৰ আমাৰ ব্যাকৰণৰ সমাধান। অসমীয়া ব্যাকৰণখনৰ তো তোমালোকে মিলাই চাব পাৰিবা তোমালোকৰ কিমান শুদ্ধ হ'ল আৰু কিমান ভুল হ'ল। তো প্ৰথমতে আমাৰ 16 নম্বৰৰ পৰা আমি চাম। তো ইয়াতে দিছে তলৰ যিকোনো এটা বিহা বাক্যসহ সমাহৰ নাম লিখা। এতিয়া প্ৰথমতে যদি আমাৰ আছে কি পঞ্চনত, তো পঞ্চনতটো আমি যদি কি হ'ব পাঁচ বা পঞ্চ নদীৰ সমাহাৰ, আৰু এইটো কি হ'ব দিগু সমাহ। তাৰপিছত আছে কীট পতংগ, কীট আৰু পতংগ, এইটো কি হ'ব দ্বন্দ্ব সমাহ। আৰু পিছত আছে কি বনভোজ, বনত যি ভোজ হয়, তো এইটো কি হ'ব বহুব্ৰীহি সমাহ হ'ব। আমি যদি আৰু মানে ডিটেইলছত লিখিব যাওঁ বহুব্ৰীহি ব্যাধিকৰণ সমাহ। ইয়াৰ পিছতে আমাক দিছে সন্ধি ভাঙিবলৈ। প্ৰথমটো আছে ইত্যাদি, ইতি যোগ আদি। পিছত আছে উল্লেখ, উৎ যোগ লেখ। তাৰপিছত আছে সংসাৰ, কি হ'ব সম যোগ সাৰ। গ নম্বৰ দিছে তলত দিয়া বাক্যটি মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰিব দিছে। মিছা কোৱাজনক সকলোৱে বেয়া পায়। আমি যদি মিশ্ৰ বাক্যতনো কি হ'ব, যিজনে মিছা কথা কয় তেওঁক সকলোৱে বেয়া পায়। ইয়াৰ পিছত আছে তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ হোৱাৰ কাৰণ লিখিব দিছে। প্ৰথমটো আছে উত্তৰায়ণ। তো উত্তৰায়ণৰ যদি আমি চাওঁ, ইয়াত নট্যবিধি মতে কি হ'ব, নট্যবিধি মতে উত্তৰ, দক্ষিণ, পৰ, পৰা, পাৰ, চন্দ্ৰ, নাৰ, ৰাম আদি শব্দৰ পাছত থকা অয়ন শব্দ দন্ত্যন্যৰ কি হয় মূৰ্ধন্য ন হয়। তাৰপিছত আছে কি, তাৰপিছত আছে কণ্টক। তো কণ্টকৰ যদি আমি চাওঁ ত বৰ্গৰ লগত কোনো বৰ্গ যোগ হ'লে দন্ত্যান্ন মূৰ্ধন্য ন হয়। তাৰপিছত আছে সুষমা। তো সুষমা শব্দটো ছত্ৰবিধিমতে হৈছে। তো সত্ৰবিধিমতে অনু, অধি, অভি, বি, পৰি, সু আদি উপসৰ্গৰ পাছত বহা কিছুমান ধাতুৰ দন্ত্য স মূৰ্ধন্য ন হয়। তাৰপিছত আছে যথাস্থানত জ্যোতিচিহ্ন বহুৱাব দিছে। ইয়াতে এটা কুৱেশ্যন কৰা হৈ আছে, দেখিছা দেউতাকে ছোৱালীজনীক সুধিলে কমা, তাৰপিছত ক'ত বহিব, আমাৰ ঊৰ্ধকমাৰ ভিতৰত বহিব, পাইপষ্ট্ৰিৰ ভিতৰত বহিব, আজি তুমি কি কৰিবা, কুৱেশ্যন মাৰ্ক বহিব এটা। তাৰপিছত আছে প্ৰথম তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰিব দিছে। গাখীৰতে মহৰ খুটি, টোপাই বুৰমাৰ, দূৰতে বিদুৰ হ। এতিয়া আমি যদি চাওঁ গাখীৰতে মহৰ খুটি, ইয়াৰ মিনিং হ'ব অতি সুখ, এনেই মহাজনৰ ল'ৰা তাতে চাকৰিটো পাই গাখীৰতে মহৰ খুটি যেন পালে। তাৰপিছত আছে টোপাই বুৰমাৰ, খবৰটো সোধাত সি টোপাই বুৰ মাৰিলে। তো ইয়াতে আমি যদি ইয়াৰ মিনিংটোৰ কথা কওঁ, এতিয়া কি হ'ব মিছা মাত। তাৰপিছত আছে দ্বিতীয় 6 নম্বৰ চোৱা, তলত যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখিব দিছে। বিস্তৃত, বিস্তৃত হ'ব কি ঠেক। সুখ্যাতি, সুখ্যাতিৰ বিপৰীত শব্দ হ'ব কি কুখ্যাতি। তাৰপিছত আছে কি শুকৰ, শুকৰ বিপৰীত শব্দ কি হ'ব দুষ্কৰ। পিছতে আছে এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা। তো প্ৰথমটো আছে আমাৰ যি আগে হোৱা নাই, সেইটো কি হ'ব আমাৰ অভূতপূৰ্ব। তাৰপিছত আছে গৰৈ মাছৰ সৰু সৰু পোৱালি, সেইটো কি হ'ব চিৰিকা। তাৰপিছত আছে আনৰদো দেখা স্বভাৱ, ইয়াতে কি হ'ব অসূয়া। তাৰপিছতে আছে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখাব দিছে। এতিয়া কলপতীয়া, লাজোৱা আৰু মৰমীয়াল। তো কলপতীয়াটো মেবি দেই, মই চিয়'ৰ নহয়, তো চাই ল'ব অলপ, কলপাত যোগ ইয়াৰ হ'ব লাগে। তোমালোকে যদি জানা তোমালোকে কমেণ্ট বক্সত লিখিবা এইটো আনচাৰ। তাৰপিছত আছে লাজোৱা, লাজোৱা কি হ'ব লাজ যোগ হোৱা। তাৰপিছত আছে মৰমীয়াল, মৰম যোগ ইয়াল। তাৰপিছতে নিয় নম্বৰটো আছে কি তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ লিখিব দিছে। তো ইয়াতে আমাৰ কি হ'ব নবীন। তো নবীন শব্দৰ আমি যদি সমাৰ্থক শব্দ চাওঁ কি হ'ব নতুন। তাৰপিছত আছে বিপদ, বিপদৰ সমাৰ্থক শব্দ কি হ'ব দুৰ্যোগ। তাৰপিছত আছে কটকী, কটকী আমাৰ কি হ'ব ৰাজদূত। তাৰপিছত আছে 27ৰ ক দিছে, তলৰ বাক্যটি শুদ্ধকৈ লিখিব দিছে। মই যোৱাকালি বৰপেটালৈ গৈছিলোঁ। এতিয়া কি হ'ব যোৱাকালিটো কি হ'ব কালি, মই কালি বৰপেটালৈ গৈছিলোঁ। খ নম্বৰ দিছে উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখিব দিছে দেই। তো ইয়াতে কি হ'ব উপ যদি আমি লগাওঁ উপদেশ, তো এইটো কি হ'ব উপদেশতকৈ আৰ্হি ভাল। তাৰপিছত আছে খালী ঠাইত উপযুক্ত অনুসৰ্গ বহাব দিছে। তুমি বৰষুণতে গলাচোন। তাৰপিছত আছে আমাৰ ঘ নম্বৰ, তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখিব দিছে। উপাসনা, উপাসনা কি হ'ব প্ৰাৰ্থনা। তাৰপিছত আমাৰ কি আছে অন্তৰকাল আজীৱন, অনন্তকাল দেই, অনন্তকাল আজীৱন। তাৰপিছত আছে তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখিব দিছে। আশী, আশী মানে আহি। তাৰপিছত আছে পুহাইল মানে পোৱালে। তো এইখিনি আছিলে আজি হৈ যোৱা অসমীয়া প্ৰশ্ন কাকতৰ ব্যাকৰণৰ কিছু সমাধান। আশা কৰিছোঁ
তোমালোকৰ এক্সাম ভালেই হৈছে আৰু ব্যাকৰণখিনি তোমাৰ শুদ্ধ হৈছে। কোনে কিমান পাবা তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।